নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছো গোৰ্খা টুডে 24x7 দৰ্শকসকল। মই আজি উপস্থিত হৈছো চৰাইদেউ জিলাৰ সাপেখাতী অঞ্চলৰ অজয় কুমাৰ দে বাসগৃহত। মই ইয়াত উপস্থিত হোৱা এটা কাৰণ আছে। তেওঁৰ ছোৱালী চৰাইদেউ জিলাৰ ভিতৰত তেওঁ প্ৰথম স্থানত উত্তীৰ্ণ হৈছে, যি নেকি হাইস্কুল উচ্চ পৰীক্ষাত উচ্চতৰ যিটো ৰিজাল্ট আউট হোৱাত তেওঁ প্ৰথম স্থান হৈছে। আৰু তেওঁৰ ঘৰত ছাত্ৰীজনৰ ঘৰতে মই বৰ্তমান উপস্থিত আছো। তুমি চৰাইদেউ জিলাৰ ভিতৰত টপাৰ আহিছা, তাৰমানে এক নম্বৰত আহিছা, তোমাৰ কেনেকা লাগিছে? মোৰ খুবেই ভাল লাগিছে। আজি এইটো পজিশ্যন মই এচিভ কৰিবলৈ সক্ষম হৈছো। খুব সন্তুষ্ট। স্থিতিটো মই কম কনচিষ্টেঞ্চি আৰু ডিটাৰমিনেশ্যন, ডিচিপ্লিন চবৰে প্ৰয়োজন আগবাঢ়ি যাবলৈ। সৰ্বমুঠ 500 ভিতৰত 471% তুমি উত্তীৰ্ণ হৈছে। তোমাৰ সপোন কি আছে? মোৰ সপোন হৈছে এগৰাকী ছাকচেছফুল ডক্তৰ হোৱাৰ। আৰু সেইবাবে মই নীট পৰীক্ষাত ভাল মাৰ্কছ লাভ কৰি MBBS ডিগ্ৰী কমপ্লিট কৰিব বিচাৰো। ছাবজেক্টটো মই মেথছ আৰু বায়', মই চব ছাবজেক্টতে সমানেই টাইম দিছিলো। মানে এনেকুৱা নহয় যে চায়েন্সৰ ষ্টুডেণ্ট হয় বুলি ইংলিছ বা বেলেগ ছাবজেক্টত কম সময় দিছিলো। চব ছাবজেক্টতে সমান টাইম দিবলৈ চেষ্টা কৰিছিলো। যেনেকি ইতিমধ্যে আমি গম পালো যে তুমি অসমৰ ভিতৰত টপাৰ হৈছে, যেনেকি অংক, মেথামেটিক্স আৰু ইংলিছত। তোমাৰ লেখীয়া আৰু অহা বছৰ আহিব ছাত্ৰ ছাত্ৰীসকল আছে তোমালোকৰ সমান, এই বিষয়ে তেওঁলোকক কিবা কবা নেকি? মই নেক্সট ইয়াৰ এপিয়াৰিং ষ্টুডেণ্টছবোৰক ছাজেষ্ট কৰিম যে তেওঁলোকে টিচাৰে প্ৰভাইড কৰা গাইডেন্সবোৰ ভালদৰে ফ'ল' কৰিব লাগিব আৰু নিৰন্তৰ চেষ্টা কৰিব লাগিব। যিহেতু চায়েন্স ষ্ট্ৰীমত অকল এক্সামৰ আগত পঢ়িলেই নহয়, গোটেই বছৰটোৱে আমি ভালকে পঢ়িব লাগিব। তাকেই ছাজেষ্ট কৰিম। সৰ্বপ্ৰথমে ধন্যবাদ মোৰ মা আৰু পাপাক দিম। তেওঁলোকৰ মটিভেশ্যন আৰু ছাপোৰ্টৰ ফলস্বৰূপে মই আজি এনেদৰে মাৰ্কছ এচিভ কৰিবলৈ সক্ষম হৈছো। আৰু মোৰ টিচাৰ্ছ সকলকো মই খুবেই ধন্যবাদ জনাম, কাৰণ সিহঁতৰ নিৰন্তৰ চেষ্টা, সহযোগিতা আৰু আশীৰ্বাদৰ ফলতেই মই আজি এইটো স্থানত থিয় দিব পাৰিছো। ঠিক আছে, আৰু মই তোমাৰ পৰা জানিব বিচাৰিম যে বেছি কঠিন ছাবজেক্টৰ ভিতৰত কেনেকা লাগে? কোনটো ছাবজেক্ট তোমাৰ খেলি বা কিবা আদাৰ্ছ এডুকেশ্যনৰ ভিতৰত তুমি কিবা কৰি ভাল পাইছিলা? খেলৰ ভিতৰত মই বেডমিণ্টন খেলি ভাল পাওঁ আৰু ড্ৰয়িং, আৰ্ট এইবোৰ কৰি ভাল পাওঁ। ড্ৰয়িং কৰি খুব ভাল পাওঁ। ড্ৰয়িং কৰি ভাল পাওঁ। ঠিক আছে। লগতে পণ্ডিত অজয় কুমাৰ দে, তেওঁৰ দেউতা, আমি তেখেতৰ লগতে দুই এষাৰ কথা পাতিম। দাদা, আপোনাক পোনপ্ৰথমে নমস্কাৰ জনাইছো। ধন্যবাদ। আপোনাৰ ছোৱালী ইমান ধুনীয়াকৈ ৰিজাল্ট কৰি জিলাবাসীৰ বাবে এটা সুনাম কৰিবলৈ সক্ষম হৈছে। নিশ্চয় খুব ভাল, খুব সুন্দৰ অনুভূতি হৈছে। আৰু মই গৌৰৱ কৰিব পৰা, নিশ্চিতভাৱে মই গৌৰৱ কৰিব পৰা এটা সফলতা তাই অৰ্জন কৰিছে। তাইৰ পঢ়া কেনেকা আছিলে? মানে আপুনি যে ঘৰত যেতিয়া পঢ়া শুনা কেনেকা আছিলে? দিনটো পঢ়াৰ ওপৰতেই তাইৰ ব্যস্ততা, পঢ়াটোৱে তাইৰ ব্যস্ততা আছিল। তাই হয়তো লক্ষ্য স্থিৰ কৰিয়ে লৈছিলে যে মই এই এটা লক্ষ্য স্থানলৈ আগুৱাব লাগিব, এটা লক্ষ্য লৈ হয়তো স্থিৰেই কৰি লৈছিলে। তাই পঢ়া বাহিৰে আৰু কিবা কৰিছিলে নেকি? খেলা ধূলা কিবা কৰি ভাল পাইছিলে? খুব কম ভাল পাইছিলে যদিও যি বিষয়ত তাই অধ্যয়ন কৰি আছিলে সেই বিষয়ৰ বাহিৰে অন্য হেৰিত সময় দিয়াটো বহুত কঠিন। আপোনালোকে ঢেৰ অভিভাৱক আছে, হয়, ল'ৰা ছোৱালী উচ্চ শিক্ষা দিয়াৰ বাবে তেওঁলোকে মন দি আছে। আপোনাৰ
আমাৰ এই চেনেলেদি সেই অভিভাৱকসকলক বাবে আপুনি কি মন্তব্য আগবঢ়াব? অভিভাৱকসকলকতো মই উপদেশ দিয়াৰ উপযুক্ত বুলি নিজকে নাভাবো। তেওঁলোকে মোৰ মতে উপদেশতকৈ আৰ্হি ভাল, তাইৰ আৰ্হি ফল' কৰিলেই ভাল হ'ব। সুবিধা অসুবিধা চবৰে বেলেগ বেলেগ। ইতিমধ্যে আমি অন্যান্যদের তাই চৰাইদেউ জিলাৰ ভিতৰত প্ৰথম স্থান আৰু অংক আৰু ইংলিছত ভিতৰত অসমৰ ভিতৰত প্ৰথম স্থান ল'বলৈ লগতে চৰাইদেউবাসী ৰাইজক সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে। মই এই ভিডিঅ' হাতেকাটি চৰাইদেউ হাতেকাটি অঞ্চলৰ পৰা ভিডিঅ'টো চাইছো। পৰৱৰ্তী মই আপোনালোকক ধন্যবাদ।